সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 21 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, দিনৰ 10:05 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, ৰাত্ৰি 10:28 চলি থাকিব। আজি যোগ হৈছে বজ্ৰ যোগ, দিনৰ 1:28 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:35 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শুদ্ধবৰ্ণ হ'ব, দেৱাৰীগণ বাঘৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:53 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু বৃশ্চিক ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:06 পৰা 5:40 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:07 পৰা 9:23 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো প্ৰায় প্ৰতিটো ক্ষেত্ৰত লাভদায়ক দেখা পোৱা গৈছে। আজি পুৰণা বেমাৰ আজাৰৰ পৰাও আপুনি সকাহ লাভ কৰিব। স্বাস্থ্য পাতিত আজি কিছু পৰিমাণে হ'লেও সবলতা আহিব আৰু প্ৰায় প্ৰতিটো কাৰ্যত আপুনি কৃতকাৰ্য হ'ব পাৰিব। আজি অকণমান যাত্ৰা কৰিলে হয়তো ভাগৰ যেন অনুভৱ হ'ব পাৰে, ক'ৰবাত ওলাই গ'লে স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে, কিন্তু য'তেই নাযাওক কিয় আপোনাৰ আজি লাভদায়ক হিচাপত দিনটো পৰিগণিত হ'ব। অকণমান সকলোৰে সৈতে হাঁহি ধেমালি ফূৰ্তি কৰিও সময়বোৰ এওঁলোকে অতিবাহিত কৰা দেখা যাব আৰু প্ৰিয়জনলৈ হয়তো সঘনাই আপোনাৰ আজি মনত পৰি থাকিব পাৰে। ইয়াৰ বাহিৰে আজি আজৰি সময়ত যদি বহুদিনৰ পৰা কিবা কৰিম বুলি আপুনি ভাবি আছে, কৰাৰ সুযোগ সুবিধা লাভ কৰা নাছিল, আজি কিন্তু আজৰি সময়ত আপুনি তেনেধৰণৰ কাৰ্য কৰাৰো সুযোগ সুবিধা লাভ কৰিব। লগতে ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা কৰিবলগীয়া হৈ পৰিব, কাৰণ সৰু সুৰা ভ্ৰমণ আৰু যাত্ৰাৰ যোগ আজি দিনটোত দেখা পোৱা গৈছে। আজি নিজকে সৰ্বশ্ৰেষ্ঠ যেন অনুভৱ আপোনাৰ কিবা কথাই অনুভৱ কৰাব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ'ৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি
অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলবোৰো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলক আজি কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে অকণমান কামৰ বোজা হয়তো দিব পাৰে, নতুবা আপুনি জ্যেষ্ঠ ব্যক্তিৰ কামৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আজি ক'ৰবাত যদি ধন ইনভেষ্ট কৰিম বুলি আপুনি ভাবি থৈ দিছে, তেতিয়াহ'লে আজিৰ দিনটোত ধন ইনভেষ্ট নকৰাটোৱে ভাল হ'ব, কাৰণ অবাবত ধন ব্যয় হ'ব পাৰে। আজি ঘৰৰ দায়িত্ব আপুনি ল'ব লাগিব, কাৰণ ঘৰৰ অন্য সদস্যৰো আপুনি দায়িত্ব আজি পালন কৰিব লাগিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা কিন্তু দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব, প্ৰেমত ৰোমান্টিক ভাৱতে পাৰ হ'ব। বন্ধু বান্ধৱৰ সৈতেও আজি ঘূৰা ফুৰা নতুবা সৰু সুৰাভাৱে কিবা প্ৰগ্ৰেম কৰাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি প্ৰিয়জনে হয়তো আপোনাৰ কিবা দুৰ্বলতা বিচাৰি ফুৰিব পাৰে, গতিকে অকণমান প্ৰিয়জনৰ কৰ্মটো আপুনি সিমান হস্তক্ষেপ নকৰিব। বাকী এই ৰাশিৰ যিসকল ব্যক্তিয়ে নিজতকৈ বেলেগ অন্য দিনত প্ৰাধান্য দি আহিছিল, আজি কিন্তু সেই প্ৰাধান্য দিয়া ব্যক্তিগৰাকীয়ে আপোনাক সিমান গুৰুত্বই নিদিব। গতিকে আপুনি নিজকহে গুৰুত্ব দিয়ক, আনক বৰ বিশেষ গুৰুত্ব নিদি নিজৰ ওপৰত গুৰুত্ব ৰাখক, তেতিয়া দেখিব বাকী প্ৰায় অন্য ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি অৱশ্যে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব। সেই ভিডিঅ'টোত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি আপোনাৰ বৰ্ষচক্ৰৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকল আজি সোনকালে আৱেগিক হৈ পৰা দেখা যাব। কোনোবা ব্যক্তিৰ কিবা কথাত অতি সোনকালে আৱেগ অনুভূতিবোৰ এওঁলোকৰ আজি প্ৰকাশ পাব। লগতে আৰ্থিক ক্ষেত্ৰত যদি বিগত দিনত অকণমান সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰ অকণমান হ'লেও আপোনাৰ কম হ'ব। লগতে বন্ধু বান্ধৱৰ সহায় সহযোগিতাৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। সহায় বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব। লগতে যদি আপুনি কিবা কাৰ্য কৰিম বুলি ভাবি আছে, আজিও হয়তো সেই কাৰ্যবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে। লগতে ক'ৰবাত প্ৰগ্ৰেমত, ঘৰৰ কিবা প্ৰগ্ৰেম হওক নতুবা পৰিয়ালৰ কিবা কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব লাগিব। প্ৰিয়জনে অকণমান আপোনাক হয়তো দায়িত্ববোৰ বহু পৰিমাণে দিব পাৰে, অৰ্থাৎ প্ৰিয়জনৰ দায়িত্ব আপুনি প্ৰয়োজনতকৈ বেছি আজি পালন কৰিব লাগিব। নিজৰ ক্ষমতা, নিজৰ দক্ষতাবোৰ বিকাশ কৰাৰ বাবে আজি দিনটো অতি উত্তম দিন। লগতে কিবা কথা হয়তো আজি আপুনি পাহৰিব পাৰে, বিশেষকৈ জন্মদিন হওক নতুবা অন্য কিবা বিশেষ দিনৰ বিষয়ে হয়তো আপুনি আজি পাহৰিব পাৰে। লগতে আজিৰ দিনটোত ক্ৰয় বিক্ৰয়ৰ যোগ আছে। আপুনি কিবা ক্ৰয়ো কৰিব লাগিব, বিক্ৰীও কৰিব লাগিব, অৰ্থাৎ যোগাযোগ আজি ব্যৱসায় বাণিজ্যটো কিছু বেছি হ'ব অন্য দিনৰ তুলনাত। গতিকে লক্ষ্য কৰিলে অন্য দিশতো আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ অসমীয়া বৰ্ষচক্ৰৰ ফলাফলবোৰ কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে গৈ অন্য এটা চেনেলৰ লিংক পাব, যিটো চেনেলত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলবোৰ চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচ হ'লেও সেই খৰচ সৎ পথত খৰচ হ'ব। গতিকে ভাল কামত আজি আপোনাৰ ধন খৰচ হোৱা দেখা যাব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। লগতে কিন্তু আপুনি অকণমান সিদ্ধান্তবোৰ লওঁতে চাই চিতি লোৱাৰ প্ৰয়োজন আছে। যিকোনো সিদ্ধান্ত যেতিয়া ল'ব, তেতিয়া অকণমান প্ৰথমতে বিচাৰ বিবেচনা কৰিহে সিদ্ধান্ত লোৱাটো ভাল হ'ব। ঘৰৰ আপুনি প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব। ঘৰুৱা ক্ষেত্ৰত আপুনি বিশেষ আজি
প্ৰয়োজনবোৰ পূৰণ কৰিব লাগিব। জীৱনসংগীয়ে অকণমান অৱশ্যে অমনোযোগিতাৰে আজি কাম বন কৰাৰ বাবে আপোনাৰ প্ৰিয়জনৰ কামৰ দায়িত্ব আপোনাৰ ওপৰতে বৃদ্ধি পাব। কিন্তু বাকী কেইবাটাও ক্ষেত্ৰৰ ফালৰ পৰা যিহেতু আপোনাৰ মনত আনন্দ ফূৰ্তিবোৰ আজি আহি থাকিব, গতিকে মনত আনন্দ ফূৰ্তি এইবোৰ বৃদ্ধি পাই গৈ থাকিব। আজি আপুনি নজনাকৈ, আপুনি গম নোপোৱাকৈ কোনোবা অতিথি নতুবা কোনোবা অন্য ব্যক্তি আপোনাৰ ঘৰলৈ আগমন হ'ব। অৱশ্যে লক্ষ্য কৰিলে আজি খং ৰাগৰ পৰিমাণো অকণমান আপোনাৰ দেখা পোৱা গৈছে। মাজে সময়ে হয়তো খং ৰাগ বৃদ্ধি পাব ধৰিব। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিলে বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো চেনেলত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি এইবাৰ অসমীয়া বৰ্ষচক্ৰৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো বহু ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আপুনি বিভিন্ন কামত আজি ব্যস্ত থাকিব লাগিব। আজি ধন সঞ্চয় কৰিবলৈ আপোনাৰ মন যাব, কাৰণ বিগত দিনত আপুনি সঞ্চয় কৰিব পৰা নাছিল ধন, কিন্তু আজি অকণমান হ'লেও সঞ্চয় কৰিবলৈ আপোনাৰ মন যাব। ছ'চিয়েল মিডিয়াত খুব ব্যস্ত থকা দেখা যাব। দিনটো কেনেধৰণৰ এওঁলোকৰ পাৰ হৈ যাব আপুনি হয়তো গম নাপাব পাৰে। অৰ্থাৎ সময়বোৰ আজি খুব সোনকালে অতিবাহিত হোৱা যেন অনুভৱ হ'ব। লগতে ঘৰত পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা বাঢ়িব। আপুনি অবিহনে হয়তো আজি ঘৰৰ কাম বনবোৰ সিমান আগবাঢ়ি নাযাব। আপুনি দায়িত্ব ল'ব লাগিব। কৰ্মক্ষেত্ৰতো উন্নতি প্ৰগতিৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। যি কৰ্ম কৰি আছে সেই কৰ্মত আপুনি নিজেই কিছু উন্নতি হোৱা যেন অনুভৱ কৰিব পাৰিব। লগতে অকণমান মূৰৰ বিষ, পেটৰ বিষ, সৰু সুৰা বিষ আজি অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ পাৰিলে অকণমান যত্ন ৰাখিব। আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ নামতো আপুনি খৰচ হয়তো অকণমান কৰিবলগীয়া হৈ পৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ অসমীয়া বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে এইবছৰ জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো চেনেলত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ এইবাৰ অসমীয়া বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধিমত্তা আজি বাঢ়িব। গতিকে ভাল ভাল চিন্তা মনত আজি উদয়ো হ'ব। লগতে এই ৰাশি ব্যক্তিসকলে বহু কষ্ট হয়তো বিগত দিনৰ পৰা কৰি আহিছিল, ফলাফলবোৰ সিমান পোৱা নাছিল, কিন্তু আজি কষ্ট কৰা মতেই ফলাফলবোৰো আপুনি লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰত ঘৰত কোনোবা সৰু ল'ৰা ছোৱালী আপোনাক সহায় কৰিব। বিশেষকৈ কাম বন কৰাৰ ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীৰ সহায় বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে আজি দিনটো এক অতি উত্তম দিন হিচাপত পৰিগণিত হ'ব। বুজাবুজি সম্পৰ্কত মধুৰতাবোৰ আজি বৃদ্ধি পাব। লগতে বিগত দিনৰ কিবা চিন্তাই মনত চঞ্চলতা আনি আছিল, কিন্তু আজি সেই চিন্তাবোৰো বহু পৰিমাণে কম হ'ব। নিজতকৈ সৰু ব্যক্তিক এওঁলোকে আজি কিবা কথা শিকাবলগীয়া হোৱাও দেখা যাব। লগতে আত্মীয়ৰ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ঘৰতে হওক, আপোনাৰ ওচৰতে হওক, আত্মীয় ব্যক্তিৰ আজি আগমন হ'ব। জীৱনসংগীয়েও আজি আপোনাৰ উপদেশ হয়তো মাজে সময়ে ল'বলগীয়া হৈ পৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব। সেই চেনেলৰ লিংকত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি অসমীয়া বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি বহু আশা কৰি থকা দেখা যাব। মনত আশা আকাংক্ষাবোৰ আজি বৃদ্ধি পাব। আজি প্ৰায় প্ৰতিটো ক্ষেত্ৰত পিতৃৰ সহায় প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আত্মবিশ্বাসো এওঁলোকৰ বাঢ়িব। বিগত দিনৰ তুলনাত মনোবল, আত্মবিশ্বাস, সাহস এইবোৰ বৃদ্ধিৰ পূৰ্ণ যোগ দেখা গৈছে। লগতে বিবাহিত ব্যক্তিসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা আজি লাভালাভ কিছু ল'ব পাৰিব। আৰ্থিকভাৱেও আজিৰ দিনটোত সমৃদ্ধিশালী হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন নতুন চিন্তাধাৰাবোৰ আজি আহিব ধৰিব। বিশেষকৈ পুৰণা চিন্তা বাদ দি তেওঁলোকে নতুন চিন্তাৰে দিনটোত আগবাঢ়ি যোৱা পৰিলক্ষিত হ'ব। আজি যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। মন পচন্দৰ কাম কৰি মানসিক শান্তি লাভ কৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। অৱশ্যে জীৱনসংগীয়ে কিবা কথা পাহৰিব পাৰে, নতুবা আপোনাৰ কিবা কথা প্ৰিয়জনে আজি সোনকালে পাহৰাও পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে একেৰাহে কৰিবলগীয়া কামত সিমান ধৈৰ্য নাথাকিব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কাম কৰি সময়ৰ মূৰে মূৰে কৰ্ম পৰিৱৰ্তন কৰি থকা দেখা যাব। বাকী কিন্তু অন্য দিশত লক্ষ্য কৰিলে আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা লাভ কৰা উপদেশে আপোনাক আজি কিবা কামত দিব। লগতে বিশেষকৈ পিতৃতুল্য ব্যক্তিৰ উপদেশে আপোনাক কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰে লাভ দিয়া পৰিলক্ষিত হ'ব। আজি অতি সহজতে অন্য ব্যক্তিক আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ কথা, আপোনাৰ কামে আজি সকলোকে আকৰ্ষিত কৰি তুলিব। আপোনাৰ কাম বনবোৰ অন্য ব্যক্তিয়ে অনুসৰণ কৰাও আজি দেখা যাব। আজি ৰাজ সাহায্য প্ৰাপ্তিৰ যোগ আছে। চৰকাৰীভাৱে আপুনি আজি কিবা লাভান্বিত হ'ব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত আজি যিকোনো কাম সোনকালে কৰিবলগীয়াও হৈ পৰিব। একেটা কাম পূৰ্বতে আপুনি যিমান সময় লগাইছিল, আজি তাতকৈ কম সময়ৰ ভিতৰতে সেই কাম বনবোৰ সম্পূৰ্ণ কৰি উলিয়াব পৰিলক্ষিত হ'ব। লগতে দিনটো প্ৰেমৰ ফালৰ পৰাও শুভ বুলি ক'ব পাৰি। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধন সঞ্চয় কৰিবলৈ কিছু ইচ্ছা যাব। কেনেকৈ ক'ৰ পৰা ধন উপাৰ্জন কৰি সঞ্চয় কৰিব লাগে তেনেধৰণৰ শিক্ষা এওঁলোকে আজি লাভ কৰিব। গুৰুতুল্য ব্যক্তি অৰ্থাৎ জ্যেষ্ঠ ব্যক্তিৰ আজি কিবা কথাই আপোনাৰ মনত নতুনকৈ অনুপ্ৰেৰণা দিয়াও পৰিলক্ষিত হ'ব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে মোহিত কৰি তুলিব। অৰ্থাৎ আপুনি আজি অন্য ব্যক্তিক কথা বতৰাই হওক, কাম বনৰে হওক, নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি আৰ্থিকভাৱেও আপোনাৰ সমৃদ্ধিশালী হোৱাৰ যোগ দেখা পোৱা গৈছে, যিটো কাৰণত ধনৰ অভাৱ অনাটনবোৰ বহু পৰিমাণে কমিব আৰু নতুন নতুন কথা শিকাৰ, নতুন নতুন কথা জনাৰ আজি ইচ্ছা আৰু আগ্ৰহবোৰ খুব বৃদ্ধি পাব। অৱশ্যে কিবা কথা হয়তো আপুনি পাহৰিব পাৰে, কাৰণ সোনকালে আজি কথাবোৰ পাহৰা আপোনাক দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও নতুন প্ৰেমৰ আজি যোগাযোগ কাৰোবাৰ সৈতে হ'ব ধৰিব। আজি বহুত ভিৰ থকা ঠাইত
থকাৰ বিপৰীতে এওঁলোকে অকলে কিছু সময় অতিবাহিত কৰিবলৈ আপোনাৰ খুবেই মন যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি প্ৰিয়জনক হয়তো সহায় কৰিবলগীয়া হৈ পৰিব। আজি নৃত্য গীতত সুনাম অৰ্জনৰ পূৰ্ণ যোগ আছে। গতিকে নৃত্য গীত কলা কৌশলৰ সৈতে যিমান জড়িত থাকিব সিমানেই আপুনি সুনাম অৰ্জন কৰিব পাৰিব। আকস্মিক ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা দিনটোৰ কিছু সময়ত দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি অন্য ব্যক্তিৰ কথা বতৰা শুনিলে আপোনাৰ বিভিন্ন ক্ষেত্ৰত লাভ হোৱা দেখা যাব। অৰ্থাৎ অন্য ব্যক্তিৰ কাম দেখিও আপোনাৰ ব্যক্তিগত কাম বনবোৰ সমস্যাবোৰ সমাধান হোৱা পৰিলক্ষিত হ'ব। ধন অৱশ্যে অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। লগতে ঘৰুৱা পৰিৱেশ আপোনাৰ বাবে খুবেই ধুনীয়া, কাৰণ ঘৰত আজি হাঁহি ধেমালি ফূৰ্তি আনন্দ এইবোৰ বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত অকণমান হয়তো আপুনি প্ৰিয়জনৰ মতেই চলিবলগীয়া হ'ব পাৰে। প্ৰিয়জনে যি কয় আপুনি সেই কথা মানি চলিবলগীয়া হ'ব পাৰে। বাকী কিন্তু ঘৰৰ পৰা ক'ৰবাত অকণমান মুকলি ঠাইত সময় অতিবাহিত কৰিবলৈ আপোনাৰ খুবেই মন যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কঠিন পৰিস্থিতিবোৰো আজি সহজ সৰল যেন অনুভৱ হ'ব, কাৰণ আজি যিকোনো পৰিস্থিতিত এই ৰাশিৰ ব্যক্তিসকলে নিজকে কিছু আগবঢ়াই লৈ যোৱা দেখা যাব। আৰ্থিক সমস্যাবোৰো দিনটোৰ শেষৰ সময়খিনিত সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ৰাতিপুৱাৰ ভাগত যদিও অকণমান ধনৰ অভাৱ থাকিব, তথাপি দিনটোত যেনেদৰে আগবাঢ়ি গৈ থাকিব আপোনাৰ ধনৰ সমস্যাবোৰো বহু পৰিমাণে নোহোৱা হ'ব। সন্তানৰ পৰাও মৰম চেনেহ লাভ কৰিব। আজি প্ৰায় নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি বহু কথা শিকিব পাৰিব। ডাঙৰতকৈ সৰুৰ পৰা আপুনি কথাবোৰ জানিব আৰু শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি অজ্ঞাত পথেৰে ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। হয়তো আপুনি গম নোপোৱাকৈ কোনোবা ব্যক্তিয়ে আপোনাক আজি ধন দি থৈ যাব। লগতে আজি বহুদিনৰ পৰা যদি কিবা আপুনি ভাবি আছে সেই মনৰ আশাবোৰ পূৰণ হোৱাৰো সম্ভাৱনা আছে। কিন্তু জীৱনসংগীৰ সৈতে সৰু সৰু কথাক লৈ মতভেদ হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি নমতাকৈ কোনোবা আলহীৰ আগমন হোৱাও পৰিলক্ষিত হ'ব। কথাবোৰ খুব কমকৈ কোৱা এওঁলোকে দেখা যাব। আজি বেছি কথা ক'বলৈ সিমান আপোনাৰ মন নাযাব। কিন্তু ঘূৰা ফুৰা কৰা, ক'ৰবাত চিনেমা চাবলৈ যোৱা, নতুবা অন্য মনোৰঞ্জনৰ ক্ষেত্ৰত এওঁলোকৰ দিনটোৰ সময়বোৰ পাৰ হোৱা পৰিলক্ষিত হ'ব। প্ৰিয়জনৰ কিবা কথা আপুনি পাহৰিব পাৰে, গতিকে মনত ৰখাৰ চেষ্টা কৰিব। আজি নতুন নতুন কথা জানিব পাৰিব। বিশেষকৈ আনে নজনা কথা, গোপন কথাও আপুনি আজি আনৰ গম পাব। লগতে নতুন নতুন আঁচনিসমূহ শুভাৰম্ভ কৰাৰ বাবে দিনটো অতি উত্তম দিন। আপুনি যদি নতুন কিবা কামৰ শুভাৰম্ভ কৰিম বুলি ভাবি আছে, আজি কৰিব পাৰে। সেই কাম অনাগত দিনত আপোনাৰ সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ আজি বিবাহৰ প্ৰস্তাৱ নতুবা বিবাহৰ আলোচনা ঘৰত চলি থাকিব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা বহু পৰিমাণে কম হ'ব। বিগত দিনত কামৰ ব্যস্ততা বোজাবোৰ অকণমান বেছি আছিল, আজি কিন্তু অকণমান কম হোৱা দেখা যাব। আজি
পাৰিলে আনক ধন ধাৰে নিদিব। আজি দিয়া ধন উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ পৰা আপুনি কিবা ভাল খবৰ আকস্মিকভাৱে লাভ কৰিব। আকস্মিক খবৰ অহাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে হাঁহিমুখে আপুনি সকলো সমস্যা সমাধান কৰিব পাৰিব। প্ৰিয়জনৰো আপুনি সমস্যা আজি সমাধান কৰিব সক্ষম হ'ব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে নতুন নতুন কৰ্মৰ উদ্যমতা বাঢ়িব, কাৰণ পুৰণা কামক বাহিৰে এওঁলোকে নতুন নতুন কামৰ পিনে আগবাঢ়ি যোৱা দেখা যাব। ৰাজহুৱা ব্যস্ততাও আজি পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। চৰকাৰীভাৱেও ব্যস্ত থাকিব লাগিব। ৰাজহুৱা কামতো আপোনাৰ আজি বহু পৰিমাণে ব্যস্ততাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰি আছে, কিবা কাৰণবশতঃ অকণমান পলম হ'ব। আজি ৰাতিপুৱা শুই উঠাটো কিছু এই ৰাশিৰ ব্যক্তিসকলৰ পলম হ'ব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য দিশতো আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো চেনেলত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি এইবাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলবোৰো চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।